কেতিক্ষণে কালে ধরে কোটি কোটি জন্ম উপজি মরিয়া মনুষ্য নুহিষেন ধৰে এমত দুৰ্লভ জন্ম পায়া জিত ভকতি কোৱাচৰ কাম্য কৰ্মজত মিছাহে নজানি তাক বাঞ্ছা নকৰ বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই যিমান শকতি হৰি সুমৰূপ মনুষ্য জন্মে সদায় সমস্তৰে প্ৰিয় সুহৃদয় আত্মা জগতৰে পিতা মাতা হেন জানিয়ান বিষয় এৰিয়া কি কাৰ্য তয়াকে কৃষ্ণ হৃদয় হৰিক চিন্তা হেন জানি আন বিষয় এৰিয়া হৃদয়ে হৰিক চিন্তা কৃষ্ণ প্ৰহ্লাদে কৈছে এতিয়া প্ৰথম ক'লে মানুহৰ জীৱন দুৰ্লভ তাৰ পাছত ক'লে মানুহৰ শৰীৰতহে চাৰি পুৰুষাৰ্থ সম্ভৱ সেইকাৰণে কৃষ্ণৰ ভক্তি কৰা এতিয়া কৈছে যে মনুষ্য জনম মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে যদিও ইমান দুৰ্লভ কিন্তু খন্তেকীয়া কোন মুহূৰ্তত কাৰ ক'ত কেনেকৈ প্ৰাণ যায় কোনেও গম নাপায় আনকি মই আপোনালোকক ভয় খুৱাবলৈ কোৱা নাই ৰাতি যেতিয়া শুই থাকোঁ ৰাতিপুৱা সাৰ পাবনে নাই ইয়াৰো কোনো গেৰেণ্টি ৰাতি শুই থাকোঁতে ৰাতিপুৱা যে সূৰ্য উদয় আমি চাব পাৰিম তাৰো কোনো গেৰেণ্টি নাই সেইকাৰণে এটা বৰ সুন্দৰ উপায় আছে শোৱাৰ আগত লগে লগে বিচনাত উঠি দীঘল নিদি 1 মিনিটমান সময় হ'লেও বহক বিচনাত যোনে যেনেকৈ আসন ল'ব পাৰে পদ্মাসনত যদি বহিব পাৰে এনেকৈ পদ্মাসনত বহক কোনোবাই আইসকলে কেৰ মাৰি যেনেকৈ বহে আপুনি বহিছে সুখাসন যেনেকৈ বহে সেইকণ সময়ত এটলিষ্ট ভগৱানৰ ওচৰত হাতযোৰ কৰি কওক হে প্ৰভু ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিছোঁ বছ ইমানকণ প্ৰাৰ্থনা গাই পেলাই কোৱা অভ্যাস কৰক পাৰিলে ঘোষা এভাগ গাওক আৰু মনে মনে আৰু হৃদয়ত খালি মূল কথা অৰ্পণ শিকক হে প্ৰভু এই ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিছোঁ তাৰ পাছত আপুনি শুই যাওক কাল শিৰহানে হে খাৰা তো কিয় চোৱে নিচিন মৃত্যু মূৰৰ শিতানত থিয় হৈ আছে আৰু তই নিশ্চিন্ত হৈ শুই আছ এইটো কেনেকুৱা কথা ঈশ্বৰৰ নাম লৈ শুবলৈ কৈছে তেতিয়া কি হ'ব যদি ভগৱানে নকৰক কাৰো এনেকুৱা দিন নাহক যদি কিবা কাৰণত আহিল ৰাতি যদি শুই থাকোঁতেই কাৰোবাৰ যদি মৃত্যু হ'বলগীয়া হ'ল কিন্তু আপুনি শোৱাৰ প্ৰাক মুহূৰ্তত ঈশ্বৰৰ নাম লৈ শুইছে গীতাত অৰ্জুনক কৈছে অন্তকালেশ মামেবম স্মৰণ মুক্তা কলেবৰম ইয় প্ৰয়াতি মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয় অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন যদি কোনোবাই শেষ মুহূৰ্তত মোৰ নাম লৈ শৰীৰ ত্যাগ কৰে তেতিয়াহ'লে সেইজনে মোক পাব ইয়াত কোনো সন্দেহ নাই এতিয়া আপুনি নিদ্ৰা দেৱীৰ কোলাত যোৱাৰ আগত যিহেতুকে কৃষ্ণৰ নাম লৈছে গতিকে যদি আপোনাৰ টোপনি আহোঁতে তাতেই যদি মৃত্যু হয় কিন্তু আপোনাৰ সচেতন অৱস্থাত আপুনি যিহেতু কৃষ্ণৰ নাম লৈ শুইছে গতিকে বিশ্বাস ৰাখক বৈকুণ্ঠ ধামলৈ গতি হ'ব পুনৰ আৰু এই সংসাৰত আহিবলগীয়া নহয় ঠিক তেনেকৈ ৰাতিপুৱা শোৱাৰ পৰা উঠিও ঘপককৈ বিচনাৰ পৰা নমাটো শৰীৰৰ কাৰণেও অতি বেয়া যদি আপুনি সাৰ পাই জাপ মাৰি বিচনাৰ পৰা নামে কেতিয়াবা শাৰীৰিকভাৱে বহুত বিপদ হ'ব পাৰে হয়তো ষ্ট্ৰোক হ'ব পাৰে মূৰ ঘূৰাই পৰি যাব পাৰে বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে অলপ সময় কাৰণ আপুনি দুটা বেলেগ অৱস্থাত থাকে হয়তো স্বপ্ন অৱস্থা নহলে গভীৰ নিদ্ৰা
শুই থাকোঁতে দুটাই অৱস্থা হ'ব পাৰে, হয়তো স্বপ্ন, আপুনি সপোন দেখি আছে, আৰু নহ'লে গভীৰ নিদ্ৰা, আপুনি একো গম নাপায়। এই দুটা অৱস্থাৰ পৰা জাগ্ৰত অৱস্থালৈ আহে। গতিকে অকণমান সময় তেতিয়াও দিয়ক, আৰু দি সেই ৰাতিপুৱাই বিচনাতে আপুনি হাতযোৰ কৰি এবাৰ প্ৰাৰ্থনা কৰক, হে প্ৰভু, এই দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। বছ, তাৰপিছত আপুনি নামক। যদ কৰচি যদ অশ্নচি যদ জুহচি দদাচি যদ তপস্যুচি কৌন্তেয় তৎ কুৰুস্ব মদৰ্পণম। নৱম অধ্যায় 27 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, তই যি কৰিছ, যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, সমস্তখিনি মোক অৰ্পণ কৰ। প্ৰতিটো মুহূৰ্তত ভগৱানৰ চৰণত অৰ্পণ কৰক। অৰ্পণ কৰিলে আপুনি দিনটো অৰ্পণ কৰি দিছে কৃষ্ণৰ চৰণত, তাৰপিছত আপোনাৰ কোনো টেনশ্যন ল'বলগীয়া নাই, যি কৰিব তেওঁ কৰাই লৈ যাব। আপুনি একো চিন্তা কৰিব নালাগে, বছ কেৱল বিশ্বাস ভগৱানৰ চৰণত। প্ৰহ্লাদে কৈছে, মনুষ্য শৰীৰ চঞ্চল সদায়, কাৰ কেতিয়া মৃত্যু হয় ঠিক নাই। UPSC এক্সাম দিছে, ৰিজাল্ট ভাল, ইণ্ডিয়াৰ ভিতৰত হয়তো 5th হৈছে, 10th পজিশ্যন পাইছে, বিৰাট আনন্দত ঘৰলৈ আহি আছে, এক্সিডেণ্ট হ'ল, বাটতে শেষ খতম। একো আপুনি কৰিব নোৱাৰে। কাৰ কেতিয়া মৃত্যু আহে, কেনেকৈ আহে, কোনো গম নাপায়। ভগৱানৰ চৰণত সেৱা কৰি আছে, সেৱা কৰি থাকোঁতে কাটি হৈ গ'ল, তাতে মৃত্যু, গম নাপায়। কাৰ কেতিয়া মৃত্যু কেনেকৈ আছে কোনেও নাজানে। প্ৰতিটো মুহূৰ্ত আমাৰ কাৰণে অন্তকাল, গতিকে প্ৰতিটো মুহূৰ্তত কৃষ্ণক কেতিয়াও লগত নেৰিব। সদায় মনত ৰাখক, কৃষ্ণৰ নাম যিমান পাৰে আপোনালোকে মুখেৰে লওক, আৰু হৃদয়ত তেওঁৰ ৰূপ ধাৰণ কৰি থাকক। ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। গুৰুজনাই লিখি থৈ গৈছে, নতুন ক'বলগীয়া একোৱে নাই। প্ৰহ্লাদে কৈছে, মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন ধৰে। আকৌ যে মানুহৰ শৰীৰ পাম, এইটো বৰ সন্দেহজনক। আচ্ছা, কেনেকৈ শৰীৰ পায় মানুহৰ, এইটো বুজি লওক। কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে। নাহি কচ্চিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত, কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে। আমি এইটো জন্ম পোৱাৰ আগতেও হয়তো আৰু বহুবাৰ মানুহ হৈছিলোঁ, তেতিয়াও আমি কৰ্ম কৰিছোঁ। আৰু আমাৰ যেনেকুৱাই কৰ্ম জীৱনত নকৰক কিয়, যদি আপুনি কৃষ্ণত অৰ্পণ কৰা নাই, তেতিয়াহ'লে প্ৰত্যেকটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল জীৱই ভোগ কৰিবলগীয়া হয়। অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম ভৱতি অত্যাগিনাম প্ৰত্য নাতু সন্ন্যাসিনা ক্বচিত। 18 অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, 3 ধৰণৰ ফল আছে। অনিষ্টম মানে বেয়া, মানে পাপ। ইষ্টম মানে ভাল, পুণ্য, মিশ্ৰিত, পাপ পুণ্যৰ মিশ্ৰণ। আমাৰ কৰ্মবিলাক যিমান কৰিছোঁ, আপুনি ইন্দ্ৰিয়ৰ দ্বাৰা, বাকীবিলাকে বাহ্যিকভাৱে কৰা হওক, মনৰ দ্বাৰা কৰা হওক, প্ৰত্যেকটো কৰ্ম, ইয়াৰ ফলবিলাক 3 ধৰণে ভাগ হৈ আমাৰ এখন একাউণ্টত চব জমা হৈ আছে। এই যিখন একাউণ্টত জমা হৈ আছে, শাস্ত্ৰই তাক নাম দিছে সঞ্চিত কৰ্ম। সঞ্চিত কৰ্ম। এতিয়া ডাঙৰ কথা হৈছে, এটা শৰীৰ শেষ হোৱাৰ পাছত, বা কোনোবা এটা প্ৰাণীৰ মৃত্যু হোৱাৰ পাছত, যেতিয়া জীৱটো লিংগ দেহাৰ লগত ওলাই যায়, পুনৰ কি শৰীৰ পাব, এইটো নিৰ্ভৰ কৰিছে এতিয়া তেওঁ সঞ্চিত কৰ্মৰ পৰা ভোগ কৰিবলৈ যিটো অংশ আনিছে, এই অংশটো কেনেকুৱা। নিজৰ কৰ্মফলৰ যিটো অংশ ভোগ কৰিবলৈ আনো, তাক কয় প্ৰাৰব্ধ। প্ৰাৰব্ধত যদি পুণ্য আহিল, ধৰি লওক এটা মেকুৰীটো মৃত্যু হ'ল আৰু জীৱ গুচি গ'ল, তাৰ সঞ্চিত কৰ্মৰ পৰা এটা অংশ ভোগ কৰিবলৈ আনিলে, এইবাৰ তাৰ গোটেই পুণ্য আহিল। যদি পুণ্য আহে, তেতিয়া গীতাত কৈছে যে সি ডাইৰেক্ট স্বৰ্গত যাব, স্বৰ্গ, দেৱতা হৈ থাকিব। কেতিয়ালৈকে? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তাত কৈছে, জীৱই তেতিয়ালৈকে দেৱলোকত থাকিব পাৰিব যেতিয়ালৈকে তাৰ পুণ্য থাকে। আৰু পুণ্য ক্ষয় ভৰিলে পুনৰ নৰকত মজয়, আকৌ 84 লাখ জনী ভ্ৰমণ কৰিব লাগিব। আৰু যদি তাৰ প্ৰাৰব্ধত কেৱল পাপ আহিল, পাপ, তেতিয়াহ'লে অধোজনী পায়। কীট পতংগ, পোক পৰুৱা, গছ গছনি, যিমান ইতৰ প্ৰাণী আছে, এইবিলাক হৈছে
প্ৰাৰব্ধত কেৱল পাপ লৈ আহিছে। পাপখিনি ভোগ কৰালৈকে শেষ নোহোৱা পৰ্যন্ত এইটো শৰীৰ ত্যাগ কৰিব নোৱাৰে। মানুহৰ শৰীৰ কেতিয়া পাব? মানুহৰ শৰীৰ তেতিয়াহে সম্ভৱ যেতিয়া তেওঁৰ প্ৰাৰব্ধত মিশ্ৰিত কৰ্ম আহিব, মিশ্ৰিত পাপ পুণ্যৰ মিশ্ৰণ। আৰু ইণ্টাৰেষ্টিং কথা, আমাৰ প্ৰাৰব্ধত পাপ পুণ্যৰ মিশ্ৰণ লৈ অহাৰ কাৰণেই প্ৰত্যেকজন মানুহে সুখ আৰু দুখ দুইটা ভোগ কৰিবলগীয়া হয়। পৃথিৱীত এনেকুৱা কোনো মানুহ নাই, ই লাগিলে ৱৰ্ল্ডৰ চবতকৈ ৰিচেষ্ট পাৰ্চন হওক, আটাইতকৈ ধনী ব্যক্তি হওক, তাৰো দুখ আছে। কিয়? মানুহৰ শৰীৰ মানে মিশ্ৰিত কৰ্মফল, মিশ্ৰিত কৰ্মফল মানে সুখ আৰু দুখ দুইটা ভোগ কৰিবই লাগিব। ই বাউণ্ড, ইয়াৰ পৰা হাত সাৰিব নোৱাৰে। যদি পাপৰ পৰিমাণ বেছি থাকে তেতিয়া দুখ বেছিকৈ পাব, যদি পুণ্যৰ পৰিমাণ বেছি আহিল তেতিয়া সুখ বেছিকৈ ভুগিব। গতিকে ইয়াৰ পৰা কোনো হাত সাৰিব নোৱাৰে। এই মিশ্ৰিত কৰ্ম ফল অৰ্থাৎ মানুহৰ শৰীৰ পোৱাটো অতি দুৰ্লভ। শত কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেৱে পাৱে লাগ। প্ৰহ্লাদে কৈছে, কোটি কোটি জন্ম উপজি মৰিয়া, মনুষ্য নুহি খেন ধৰে। এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক। ইমান এটা দুৰ্লভ শৰীৰ যেতিয়া আমি পালোঁ, এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক, ভক্তি কৰিবলৈ কৈছে। ভক্তি মানে কি কৰিম? এতিয়া ৰাতিপুৱা গধূলি গুৰুগৃহত সোমাই আমি যে শৰণ ভজনৰ কামখিনি কৰোঁ, এয়াই ভক্তি নে ইয়াৰ বাহিৰেও কিবা আছে? ভক্তি মানে কি? আপুনি যদি শাৰীৰিকভাৱে অসুস্থ হয়, গুৰুগৃহত সোমাব নোৱাৰে, তেতিয়া আপুনি ভক্তি কৰিব পাৰিবনে নাই? ডাঙৰ কথা। আপুনি অসুচিতাত আছে, আপুনি গুৰুগৃহত সোমাব পৰা নাই, আপুনি ভক্তি কৰিব পাৰিবনে নাই? ভক্তি মানে কি? প্ৰহ্লাদে কৈছে কুমাৰ কালৰ পৰা ভক্তি কৰক। ভক্তি কেনেকৈ কৰিব? কপিলে কৈছে দেৱহূতিক, শুনক ভক্তি মানে কি। নাৰদে কৈছে স্বস্মিন পৰম প্ৰেম অমৃত স্বৰূপা চ। ভক্তি মানে পৰম প্ৰেম, ভাল পোৱা। ভাল পোৱাটোৱে হৈছে ভক্তি। ভাল পাব লাগিব। কৃষ্ণক ভাল পালেহে কৃষ্ণৰ প্ৰতি ভক্তি হ'ব। ভাল পাবৰ কাৰণে তেওঁৰ গুণবিলাক জানিব লাগিব, তেওঁৰ লীলা জানিব লাগিব। আপুনি এজন ব্যক্তিক কেতিয়া ভাল পাব? যেতিয়া তেওঁৰ বিষয়ে আপুনি জানিব। ইটোৰ লগত সিটোৰ লিংক আছে। আপুনি কোনোবা এজন মানুহক কেতিয়া ভাল পাব? যেতিয়া মানুহজনৰ গুণ গৰিমাৰ বিষয়ে, তেওঁৰ ৰূপৰ বিষয়ে হওক, গুণৰ বিষয়ে হওক, আপুনি যেতিয়া জানিব। জানিলে তেওঁৰ পৰা যদি আপোনাৰ লাভ হৈছে, বা আপুনি ভাবিছে মই তেওঁৰ পৰা এইখিনি গুণৰ কাৰণে মোৰ এয়া বহুখিনি মোৰ লাভ হৈছে, তেতিয়া আপুনি তেওঁৰ প্ৰেমত পৰিব, তেওঁক ভাল পাব। ভাল যেতিয়া পায় তেতিয়া প্ৰতিটো মুহূৰ্তত তেওঁৰ প্ৰতিচ্ছবি আপোনাৰ মূৰত ঘূৰি থাকিব। কিয়? আপুনি তেওঁৰ প্ৰেমত পৰিছে। এতিয়া কৃষ্ণক যেতিয়া ভাল পাব কোনোবাই, কৃষ্ণৰ প্ৰেমী যেতিয়া হ'ব, তেতিয়া কৃষ্ণৰ কথাই মন মগজুত এনিটাইম ঘূৰি থাকিব। তাৰ কাৰণে কৃষ্ণক ভাল পাব লাগিব। কপিলে কৈছে, মা অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক ভাগৱত। কপিলে কৈছে, মা মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছোঁ। আৰু আমাক গুৰুজনাই কীৰ্তনত কৈছে, সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। উদ্ধৱক কৈ গৈছিল ভগৱান কৃষ্ণই। কীৰ্তনত বৈকুণ্ঠ পয়ানত খুব সুন্দৰভাৱে লিখিছে। কপিলেও মাক দেৱহূতিক কৈছে কি বুলি? অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা। মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছোঁ। আৰু মোক অৱজ্ঞা কৰি, মানে এই চৈতন্য মূৰ্তিবিলাকক অৱজ্ঞা কৰি, যিজনে কেৱল জড় মূৰ্তিত যদি মোক অৰ্চন কৰিছে, পূজা সেৱা কৰিছে, তেতিয়াহ'লে এয়া কেৱল বিৰম্বনৰ কথা বুলি কৈছে। সমস্ত ভূতত মই আছোঁ সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। খুব সুন্দৰভাৱে কপিলে কৈছে। তেতিয়া ডাঙৰ কথা হ'ব, যদি আমি সমস্ত এয়া যেতিয়া ভগৱানৰ মূৰ্তি, ভকত যদি ভগৱানৰ মূৰ্তি, জীৱ জন্তু সমস্ত যদি ভগৱানৰে মূৰ্তি হয়, তেতিয়া আমি ভগৱানক কেনেকৈ ভক্তি কৰিম, কেনেকৈ সেৱা কৰিম? এতিয়া এই সমস্ত জীৱক, কোটি কোটি জীৱৰ ওচৰত কেনেকৈ ভক্তি কৰিম, সম্ভৱ কেনেকৈ হ'ব? তাৰ উপায় দিছে কপিলে মাক দেৱহূতিক। মা
अत माम सर्वभूतेषु भूतात्मानं कृतालयम अर्हयेत दान मानव्यम मैत्रेय अभिन्नेन चक्षुषा। চাৰিটা উপায় দিছে ভক্তি কৰিবৰ কাৰণে কপিলে মাক দেৱহূতিক। কি কৈছে? মা, যিহেতু মই সমস্ত প্ৰাণীত আছোঁ, কুকুৰ মেকুৰী গাধ ঘোঁৰা মানুহ দেৱতা যত যিমান আছে, গতিকে মোক সেৱা কৰাৰ উপায় দিছে চাৰিটা। কি? প্ৰথম কৈছে দান কৰা। দান দান কেনেকৈ কৰিব? টকা পইচা দি। জীৱ জন্তু চৰাই চিৰিকটিক কি টকা পইচা দিব? আপোনাৰ চোতালত ৰাতিপুৱা যেতিয়া চৰাই কেইটামান আহে, আপুনি ভিতৰৰ পৰা চাউল এমুঠি আনি বা কেইটামান ভাতে যদি পাৰিছে প্লেট এখনত দি কৃষ্ণ ভাৱ লৈ পেলাই আপুনি আগবঢ়াই থৈ দিয়ক। চৰাইকেইটাই সেয়াকে গ্ৰহণ কৰিব। আপোনাৰ সেয়াও এক প্ৰকাৰৰ ঈশ্বৰ সেৱা হৈছে, ভক্তি হৈছে। কিয়? আপুনি সেই চৰাই চিৰিকটিৰ প্ৰতিও বিষ্ণুময় জ্ঞান কৰিছে। কুকুৰৰ শ্ৰীগাল গৰ্দভৰো আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। তাৰ মানে দীঘল দি আপোনাক প্ৰণাম কৰাৰ কথা কোৱা নাই, যাক যেনেকৈ যিটো যোগ্য সেইমতে সেৱা কৰা। এজন শিক্ষকে ক্লাছত ল'ৰা ছোৱালীক শিকাইছে যে আমি কেনেকৈ সকলোকে সেৱা ভাৱ ৰাখিব লাগে, সেৱা কেনেকৈ কৰিব লাগে। বহুত দীঘলীয়া ক্লাছ ল'লে আৰু লৈ চবকে ক'লে যে কাইলৈ তোমালোকে চবেই যিমান পাৰা সেৱা কৰিবা, মানুহক সেৱা কৰিবা, এনেকুৱা এনেকুৱা সহায় কৰিবা আৰু কৰি আহি মোক কাইলৈ জনাব লাগিব। নেক্সট দিনা ক্লাছত শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক সুধিলে, কালি যে তোমালোকক মই সেৱাৰ ওপৰত এটা ক্লাছ ল'লোঁ, মোক এতিয়া কোৱা তোমালোকৰ মাজত কোনে কোনে কাক কাক সেৱা কৰিলা? তেতিয়া এজনে হাত থিয় কৰিছে, ছাৰ মই সেৱা কৰিলোঁ। কি? ছাৰ, বুঢ়ী মানুহ এজনী ৰাস্তাৰ কাষত ৰৈ আছিলে, মই হাতত ধৰি ৰাস্তাটো পাৰ কৰাই দিলোঁ। অতি সুন্দৰ, বৰ ভাল কাম কৰিছা, এইটো সেৱা, প্ৰকৃত সেৱা। আৰু কোনোবাই? বেলেগ এজনে হাত দাঙিছে, ছাৰ মই। কি কৰিলা তুমি? ছাৰ, ই যিগৰাকী বুঢ়ী মানুহক হাতত ধৰি পাৰ কৰাইছিল, মই ইটো হাতত ধৰি তেওঁক পাৰ কৰাইছোঁ। দুটা লাগিলে। বাৰু যি কি নহওক, সৰু ল'ৰা তোমালোক, বুঢ়ী মানুহজনীক হাতত দুইটাই ধৰিলা, ভাল কথা। আৰু কোনোবাই? এইবাৰ এটা বেলেগে হাত থিয় কৰিছে, তুমি কি কৰিলা? ছাৰ, ইহঁত দুটাই যিজনী বুঢ়ী মানুহ ৰাস্তা পাৰ কৰাইছিল, ময়ো পিছফালৰ পৰা ধৰিছোঁ। তিনিটা লাগিল। বোলে হয় ছাৰ। আৰু কোনোবাই? এইবাৰ এটাই হাত থিয় কৰোঁতে ছাৰৰ খং উঠি আহিছে, তয়ো সেই বুঢ়ী মানুহজনীকে ধৰিছিল নে? বোলে হয় ছাৰ। চাৰিটা লাগিল নে? বোলে লাগিল ছাৰ। কিয়? ছাৰ, বুঢ়ী মানুহজনী ৰাস্তা পাৰ হ'ব বিচৰা নাছিলে, আমি জোৰ জবজ পাৰ কৰাইছোঁ। তেনেকুৱা সেৱা লাভ নাই। যাক যেতিয়া যিটো যোগ্য সেইমতে আমি সেৱা আগবঢ়াব লাগিব। দাতব্যম ইতি যৎ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তৎ দানম সাত্বিকম স্মৃতম। সপ্তদশ অধ্যায় 20 নম্বৰ শ্লোক গীতা। দান কৰিলেও কি কৰিবলৈ কৈছে? তাৰ পৰা বিনিময় বিচাৰিবলৈ হাক দিছে। আপোনালোক হয়তো তেনেকুৱা নহয়। আমাৰ ফালে যদি মাহী পেহীৰ কাৰোবাৰ ছোৱালী বিয়াত কোনোবাই যদি সোণৰ আঙঠি এটা দিয়ে, তেতিয়াহ'লে পূৰা খবৰ ৰাখিব মোৰ ল'ৰাটো বা ছোৱালী বিয়াত সিহঁতে কি দিছে। লাগিলে 100টা সোণৰ আঙঠি বেলেগে দিয়ক, কিন্তু সেই মানুহঘৰে যদি এটা চাৰ্ট দিলে, তেতিয়াহ'লে চিধাই মনটো সন্তুষ্ট নাই। সিহঁতৰ ছোৱালী বিয়াত আমি সোণৰ আঙঠি দি থ'লোঁ, আজি আমাৰ ল'ৰাৰ বিয়াত সিহঁতে অকল চোলা এটা দি পেলাই খালী বিয়া খাই গ'ল। তাৰমানে আমি বিনিময় বিচাৰোঁ, কিন্তু শাস্ত্ৰত কৈছে যে বিনিময় নিবিচাৰিব। আমাৰ বহুতে যদি নামঘৰত ফেন এখনো দিয়ে, তাত দাতা বুলি লিখি থয়, দাতাও মোক। যদি কোনোবাই কৰিছে হাতযোৰ কৰিছোঁ, মই অকণমান স্পষ্ট কৰি দিওঁ, বেয়া নাপাব। চাওক, ইয়াত এটা বহুত ডিমেৰিটছ আছে। মানে কি হয় কথাটো বুজক, তত্ত্বটো বুজি যাওক। আপুনি যদি ফেন এখন দি দাতা বুলি লিখি দিলে, তাৰ মানে ফলটো আপুনি পাই আছে। কিয়? যিকোনো মানুহ নামঘৰত সোমালে ফেনখনলৈ চকু গ'লে দেখিব যে দাতা অমুক, এইখন অমুকে দিছে। তাৰমানে আপোনাৰ পাব্লিচিটি হৈ আছে, আপুনি ফলটো পাই আছে। ভগৱানে দিয়ালৈ একো বাট চোৱা নাই। যদি আপুনি দান কৰি পেলাই পাহৰি যায়, একো যদি নিলিখে, আপুনি কাকো নকয়, তেতিয়া ভগৱানো বাধ্য হ'ব। কাৰণ 1 গুণ লগাইলে সহস্ৰ গুণ হয়, আপোনাক দিবলৈ বাধ্য হ'ব। ভগৱানে দিবই লাগিব, বাউণ্ড, এইটো ৰুল। আপুনি দি পেলাই কিন্তু কাকো ক'ব নালাগে, বছ চাইলেণ্ট হৈ যাওক। দিলে বছ শেষ, খতম। তেতিয়া আপুনি তাৰ পৰিণাম আপুনি পাব।
যিজনক দিছে হয়তো সেইজনে আপোনাক ৰিটাৰ্ণ নকৰিব পাৰে, বেলেগৰ থ্ৰুৱেদি পাব, মাত্ৰ কিন্তু পোৱাটো আপোনাৰ খাটাং, তাত কোনো সন্দেহ নাই। সেইকাৰণে দি পেলাই যিকোনো জেগাত যদি আপুনি কিবা দিছে তেতিয়াহ'লে তাক পাহৰি যাব। দাতব্যম ইতি য়দ দানম দিয়তে অনুপকাৰিণে। তাৰ পাছত কৈছে দেশে কালে চ পাত্ৰে চ, দেশ কাল আৰু পাত্ৰ চাই দান কৰিবলৈ কৈছে। সন্ধিয়া আপোনাৰ ওচৰলৈ কোনোবা এজন আহি কৈছে আইগৰাকী টকা 50টা দিয়ক, আৰু আপুনি জানে যে এই সময়ত যদি ইয়াক 50 টকা দিওঁ ইয়াৰ লক্ষ্যস্থান এটাই। আৰু তথাপিও আপুনি যদি ভাবে যে দান দিয়াটো পুণ্য কাম, গতিকে 50 টকা ইয়াক দিওঁ, যদি আপুনি তাক দি দিলে আৰু সি যদি নিজৰ গন্তব্যস্থানত গৈ অকণমান ফূৰ্তি পানী খাই আহি ঘৰত যদি অত্যাচাৰ কৰিছে, পাপৰ ভাগিদাৰ আপুনিও হ'ব। এইটো দানৰ পৰা পুণ্য নহয়, এইটো দানৰ পৰা তাত পুণ্য নাই। সেইকাৰণে দেশ কাল আৰু পাত্ৰ চাই দান দিবলৈ কৈছে। কোনটো স্থানত, কোনটো সময়ত, কোনজনৰ হাতত আপুনি দানটো দিছে, এইটো বৰ ডাঙৰ কথা। কি দিছে আপোনাৰ কথা। আমাৰ বহুতে কয় যে অকল টকা পইচাই দিবনে, নালাগে। আপোনাৰ ঘৰলৈ ক'ৰবাত অচিনাকি কুকুৰ এটাও যদি আহিছে, আপুনি যদি পাৰিছে কিবা এমুঠি অন্ন দি দিয়ক, সি খাই ওলাই যাব। আপোনাৰ গেটৰ ওচৰত গৰু এজনী আহি ধৰফৰাই আছে, দেখিছে যে গৰমত অৱস্থা নাই, আপুনি পাৰিছে যদি পানী এবাল্টিং দিয়ক, আপোনাৰ পুণ্য হ'ব। আপুনি প্ৰত্যেকটো জীৱ জন্তুৰ শৰীৰত, কপিলে মাকক কৈছে মই সকলোতে আছোঁ, আপোনাৰ দৃষ্টি খালি ঠিক হ'লে হ'ল। আপোনাৰ দৃষ্টিকোণটো যদি ঠিক হয় তেতিয়াহ'লে সমস্ততে আপুনি ভগৱান মই দেখা পাব। দেখিলে প্ৰথম কামটো কৰিবলৈ কৈছে দান দিয়া, দান। দ্বিতীয় কৈছে মান, অমানিনা মানদেনা। মানুহ কেনেকুৱা হ'ব লাগে? ত্ৰিনাদপি সুনিচেন তৰুৰিব সহিষ্ণুনা অমানিনা মানদেনা নিত্যদা কীৰ্তয়ন্তু হৰি। এডাল তৃণতকৈ নিজক সৰু হ'বলৈ কৈছে। গুৰুজনে আমাক কেনেকুৱা দেখুৱাই গৈছে, তেওঁ শিৰোমণি ভূঞা, শিৰোমণি ভূঞা হোৱাৰ পাছতো কৃষ্ণৰ কিংকৰ বুলি কয়। কৃষ্ণৰ কিংকৰ, কিংকৰ মানে দাস, দাস মানে চাকৰ। নিজকে কৃষ্ণৰ দাস বুলি লিখিছে। মহাপুৰুষ মাধৱদেৱে কৈছে মাধৱ দীন হীনমতি কহয়, নিজকে দীন হীন দাসৰো দাস এনেকৈ লিখি গৈছে। তাৰ মানে এডাল তৃণতকৈ নিজক সৰু বুলি ভাবিবলৈ কৈছে। আৰু ইণ্টাৰেষ্টিং কথা, যিজোপা গছত ফল লাগে, এই ফল গছজোপা সদায় তললৈ দোঁ খাই থাকে। যদি ফল নাই তেতিয়াহ'লে লেং লেংকৈ বাঢ়ি থাকিব। সেইকাৰণে প্ৰথমটো নিজক সদায় সৰু কৰি ৰাখিব দিছে। দ্বিতীয়টো কৈছে তৰুৰী বা সহিষ্ণুনা, এডাল গছতকৈ নিজক সহিষ্ণু হ'বলৈ কৈছে। আপোনালোকে অকণমান কেতিয়াবা যদি ভাবিছা, এতিয়া আম কঁঠালৰ ছিজন, আমজোপালৈ লক্ষ্য কৰিব। ৰ'দ বৰষুণ গৰম ঠাণ্ডা সহ্য কৰি বাহিৰত আছে, আৰু আপুনি মস্ত বাঁহ এডাল লৈ গৈ কোবাইছে, নহ'লে তলৰ পৰা শিলগুটি মাৰিছে, ফৰমুটি মাৰিছে, তথাপিও আপোনাক গছজোপাই কিন্তু কি দিছে? আম দিছে। পাঞ্জাৱৰ এজন ৰজা আছিল ৰঞ্জিত সিং। ৰঞ্জিত সিং এবাৰ সন্ধিয়া সময়ত ভ্ৰমণ কৰিবৰ কাৰণে গৈছে, লগত কিছু সৈন্য লৈ এখন বাগিচাৰ ওচৰত ভ্ৰমণ কৰি আছিল, সান্ধ্য ভ্ৰমণ। হঠাৎ এটা শিলগুটি আহিল, মূৰত পৰিল, কপাল ফাটি গ'ল, তেজ ওলাল। লগে লগে সৈন্যসকলে বাগিচা ঘেৰাও কৰি ধৰিলে। আন কাকো নাপালে, বুঢ়ী মানুহ এজনী পালে, আৰু বুঢ়ীজনীক বন্দী কৰি লৈ আহিল। ৰজাৰ ওচৰত ক'লে, মহাৰাজ এই বাগিচাত আন কোনো নাই, কেৱল এই আইগৰাকীক পালোঁ, এওঁৱে হয়তো আপোনাক শিলেৰে আক্ৰমণ কৰিছে, গতিকে আপুনি যি ইচ্ছা কৰক। মহাৰাজে সুধিলে, হে দেৱী, মই এনেকুৱা কি অপৰাধ কৰিলোঁ যিটোৰ কাৰণে যে আপুনি মোক শিলেৰে প্ৰহাৰ কৰিলে? বুঢ়ীগৰাকীয়ে কৈছে, মহাৰাজ মোৰ এনেকুৱা দৃষ্টতা নাই, মই আপোনাক কিহৰ কাৰণে শিলেৰে প্ৰহাৰ কৰিম? মোৰ এটা নাতি আছে, সৰুতে মাক বাপেকে এৰি থৈ গুচি গ'ল, মই তুলি তালি ডাঙৰ দীঘল কৰিবলগীয়া হৈছে। লোকৰ ঘৰত কাম বন কৰি মই নাতিটোক আহাৰ মুঠি সদায় দি আহিছিলোঁ। আজি 3 দিনমানৰ পৰা মোৰ শাৰীৰিক অসুস্থতা, মই ক'তো যাব পৰা নাই, গতিকে আজি 3 দিন ধৰি মোৰ নাতিটো ভোকত আছে। আজি অকণমান সুস্থ হৈ ভাবিলোঁ যে আনটো একো কৰিব নোৱাৰোঁ। এই আম গছজোপাত আম এটা দেখি পেলাই তালৈ শিলগুটি মাৰিছিলোঁ যে আম এটাকে শৰাই নি নাতিটোৰ মুখৰ ওচৰত দিম। মাৰিছিলোঁ শিলগুটি আমলে, কিন্তু শিলগুটি আমত নালাগি লাগিল আপোনাৰ কপালত, গতিকে মোৰ ভুল হ'ল, ক্ষমা কৰিব। সৈন্যবিলাকে ক'লে, হে মহাৰাজ, আইগৰাকীয়ে যিহেতু স্বীকাৰ কৰিছে, গতিকে আদেশ কৰক, পোতাশালত নি ভৰ্তি কৰি দিওঁ।
ৰঞ্জিত সিঙে কৈছে, এইটো সত্য কাহিনী। ৰঞ্জিত সিঙে কৈছে, যদি এজোপা আমে শিলগুটিৰ প্ৰহাৰ পোৱাৰ পাছতো ফল যদি দিব পাৰে, মইতো পাঞ্জাৱৰ ৰজা ৰঞ্জিত সিং, এতিয়া মই সামান্য শিলগুটিৰ এটা প্ৰহাৰ পাই মই কিয় ফল দিব নোৱাৰোঁ? মোৰ খাদ্য ভাণ্ডাৰৰ পৰা যিমান খাদ্যৰ প্ৰয়োজন এই বুঢ়ীগৰাকী আৰু তেওঁৰ নাতিটোক যোগান দিয়া হওক। সহিষ্ণু হ'বলৈ দিছে আৰু সকলোৰে প্ৰতি এই কৃপা ভাৱটো, দয়াৰ ভাৱটো, কৰোণা ভাৱটো আমাক জাগ্ৰত কৰিবলৈ কৈছে। তৃণাদপি শুনিছেনা তৰুণী বা সহিষ্ণুনা অমানিনা মানদেনা, এইটো বৰ ডাঙৰ কথা। কপিলে মাকক কৈছে অৰ্হয়েত দান মানভ্যম, নিজে সন্মান বিচাৰিবলৈ হাক দিছে, বেলেগক দিবলৈ কৈছে। কিন্তু আমি বৰ্তমান সমাজত খেলি মেলিৰ মূল প্ৰশ্নটোৱে হৈছে এইটো, আমি সকলোকে নিজকে সৰ্বজান্তা বুলি ভাবোঁ। মই যিটো কৈছোঁ এইটোৱে সত্য, সমাজখন মোৰ মতে চলিব লাগিব, আৰু যদি মোৰ মতে নচলে তেতিয়াহ'লে মোৰ শান্তি নাই। সেইকাৰণে আমি বেলেগৰ কথা নুশুনোৱে, সন্মানে দিব নিবিচাৰোঁ। মই জানোৱে চব, মই শ্ৰৱণ কিয় কৰিম, মই জানো, গতিকে মই বেলেগক গুৰুত্ব নিদিওঁ। তৃতীয় শ্ৰেণীৰ ল'ৰা এটা ক্লাছত বহি আছে, শিক্ষকজন আহিছে আৰু শিক্ষকে কৈছে বোপাই, সি ক্লাছৰ ভিতৰত প্ৰথম, ফাৰ্ষ্ট বয়। তাক ক'লে, অ' পোনা এটা প্ৰশ্ন কৰিম, উত্তৰটো দিবা। সি ক'লে, ছাৰ কওক। ধৰি লোৱা মোৰ বেগৰ পৰা উলিয়াই তোমাক 2টা আপেল দিলোঁ, আৰু মই গছৰ পৰা পাৰি আনি তোমাক 3টা আকৌ আপেল দিলোঁ, তোমাৰ হাতত কেইটা আপেল হ'ব? তৃতীয় শ্ৰেণীৰ ফাৰ্ষ্ট বয়, ই গন্তি কৰি ক'লে, ছাৰ 6টা হ'ব। শিক্ষকে ক'লে, আৰে কি কথা কৈছা, ভালকৈ শুনা, মই বেগৰ পৰা উলিয়াই 2টা আপেল তোমাক দিলোঁ, গছৰ পৰা ছিঙি আনি 3টা আপেল তোমাৰ হাতত দিলোঁ, তোমাৰ হাতত কেইটা আপেল হ'ব? সি আকৌ গন্তি কৰি কৈছে, ছাৰ 6টা। 4-5 বাৰ মান সোধাৰ পাছত শিক্ষকজনৰ খং উঠিল, ইমান সৰু প্ৰশ্ন এটাৰ উত্তৰ দিব পৰা নাই, আৰু তাক এক চৰ মাৰি দিলে। চৰ মাৰি দিয়াৰ লগে লগে ল'ৰাটোৱে কান্দিবলৈ ধৰিলে, অকণমানি ল'ৰা, চোকা ল'ৰা, ফাৰ্ষ্ট বয়। শিক্ষকজনৰ বেয়া লাগিল, তাক ক'লে, অ' উপায় তই ভালকৈ উত্তৰটো